এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল মানুহে চৰকাৰী টয়লেট পোৱাৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী টয়লেটৰ টকা পোৱা নাই, সেইসকল মানুহে এনেকৈ চাব লাগিব টকা পোৱাৰ ষ্টেটাছ। তো কেনেকৈ চাব শিকিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তলত থকা শেয়াৰ অপচনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি দিয়ক। তো আকৌ ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শেয়াৰ কৰি দিব। তো আপোনালোকে যদি ষ্টেটাছ চাব বিচাৰে তেন্তে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব। ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত sbm.gov.in লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব। তো ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত আহিব। স্ক্ৰল ডাউন কৰি অকণমান তলতে আহিলে ইয়াতে কেইটামান অপশ্যন আপোনালোকে চাব পাৰিব। তো ইয়াৰ মাজৰ পৰা 2 নম্বৰ অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। তো 2 নম্বৰ অপশ্যনত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আৰু এখন ইণ্টাৰফেচ আহি যাব। তো আপোনালোকক দেখুৱাই আছোঁ। তো এনেকুৱা ইণ্টাৰফেচ আহিলে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন বা এপ্লিকেশ্যন কৰাৰ সময়ত যিখন মোবাইল নম্বৰ দিছিল প্ৰথমে এণ্টাৰ মোবাইল নম্বৰ যে লিখা আছে এইটো ঘৰত মোবাইল নম্বৰটো বহাই দিব। বহাই দিয়াৰ পিছত গেট OTP অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰত OTP আহিলে OTPটো এণ্টাৰ OTPৰ ঘৰত বহাই দিব। বহাই দিয়াৰ পিছত অকণমান তলত চাব পাৰিব কেপচা কেইটা কেপচাৰ ঘৰত বহাই সাইন ইন যে লিখা আছে সাইন ইন অপশ্যনত ক্লিক কৰি দিব। সাইন ইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত চৰকাৰী টয়লেটৰ যিখিনি তথ্য ইয়াতে আহি যাব। অহাৰ পিছত ৰাইট সাইডত ওপৰত চাব পাৰিব 3 লাইন। তো 3 লাইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো 3 লাইন অপশ্যনত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছত এনেকুৱা দুটা অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা 2 নম্বৰ লিখা চাব পাৰিব ভিউ এপ্লিকেশ্যন। তো ভিউ এপ্লিকেশ্যন যে লিখা আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত ৰাইট সাইডে লিখা চাব পাৰিব ট্ৰেক ষ্টেটাছ। তো ট্ৰেক ষ্টেটাছ যে লিখা আছে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে স্ক্ৰল ডাউন কৰি অকণমান তলত আহিব। তো স্ক্ৰল ডাউন কৰি অকণমান তলত আহিলে ইয়াতে অৰেঞ্জ কালাৰত 2টা বা 3টা বা 4টা ডট চাব পাৰিব। তো ইয়াতে প্ৰথম ডটত লিখা চাব পাৰিব এপ্লিকেশ্যন ৰিচিভ। তো আপোনালোকে কিমান তাৰিখে এপ্লিকেশ্যনখন কৰিছিল ইয়াতে কিন্তু ডেটটো চাব পাৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনটো যদি এপ্ৰুভ হৈছে তেন্তে দ্বিতীয় ঘৰটো আপোনালোকে অৰেঞ্জ কালাৰত চাব পাৰিব। তো আপোনালোকৰ যদি দ্বিতীয় ঘৰটো অৰেঞ্জ কালাৰৰ থাকে তেন্তে এতিয়ালৈকে যদি চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি টকা পোৱা নাই তেন্তে অতি সোনকালে লাভ কৰিব টকা। তো এনেকুৱাকৈ আপোনালোকে মোবাইলৰ সহায়ত চাই ল'ব চৰকাৰী টয়লেটৰ ষ্টেটাছ। তো আজি ইমানেই, ধন্যবাদ।